गुवाहाटी में मौजूद होटल, लॉज, होम स्टे, प्राइवेट हॉस्टल के लिए गुवाहाटी के पुलिस आयुक्त ने कुछ गाइडलाइन जारी किए हैं। किसी को भी कमरा देने से पहले संस्थान के मालिक को उस व्यक्ति का नाम और पता सीपी कार्यालय में पंजीयन कराना होगा। अगर कोई इस गाइडलाइन को नहीं मानता तो कानून के अनुसार उस पर कार्रवाई की जाएगी। नई गाइडलाइन के क्रियान्वयन की निगरानी की जिम्मेदारी खुफिया विभाग के डीसीपी को सौंपी गई है। যিমানখিনি হোটেল, লজেস, গেস্ট হাউসেস, হোমস্টে, এয়ারবিএনবি, প্রাইভেট হোস্টেলস, বয়ো হোটেল বা যিকোনো এটা ঘর বা অট্টালিকা বা তাৰ যিকোনো এটা অংশ যদি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰে আৱাসী ৰাখিবলৈ, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ফেচিলিটি চৰাই এক্ট 1867 আন্ডাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। এইটো বাধ্যতামূলক। যোৱাকালি এটা আদেশ জাৰি কৰিছোঁ পুলিচ কমিশনাৰেটৰ ফালৰ পৰা যে বৰ্তমান যিখিনি এনেকুৱা ফেচিলিটি গুৱাহাটীত চলি আছে, বয়ো হোটেল, এয়াৰবিএনবি, গেষ্ট হাউচ, প্ৰাইভেট হোষ্টেলছ, লজেছ, হোটেলছ, এই গোটেইখিনিৰ গৰাকীয়ে এসপ্তাহৰ ভিতৰত যদিহে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, আমাৰ অফিচত আহি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আবেদন কৰিব আৰু এই ৰেজিষ্ট্ৰেশ্যন নোহোৱা যিখিনি ফেচিলিটি আছে তেওঁলোকে ইমিডিয়েটলি তেওঁলোকৰ কাম বন্ধ ৰাখক। যদি ৰেজিষ্ট্ৰেশ্যন নোহোৱাকৈ তেওঁলোকে কাম চলাই থাকে তেতিয়াহ'লে আইনমতে যিখিনি ক্ষমতা আমাক দিছে এনফৰ্চমেণ্ট এজেঞ্চি হিচাপে, তেতিয়াহ'লে সেইখিনি ক্ষমতা আমি প্ৰয়োগ কৰিবলৈ বাধ্য হওঁ।